কথাৰনাট আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিশয় গৌৰৱান্বিত। হে মহান কৰ্মযোগী, ওৰে জীৱন আপুনি সেৱা আগবঢ়াই আহিছে মৰঙীৰ সাধাৰণ ৰাইজৰ বাবে। সমাজ জীৱনৰ প্ৰতিটো ক্ষণত আপোনাৰ সহোদয় ভূমিকায়। নমস্কাৰ, এটা ব্যতিক্ৰমী অনুষ্ঠান আৰু এটা আকৰ্ষণীয় অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। এই মুহূৰ্তত মই মৰঙীত উপস্থিত আছোঁ আৰু মহম্মদ ইমৰান হুছেইন ডাঙৰীয়াক ইয়াৰ ৰাইজে কি ধৰণে সন্মান জনাইছে বা আদৰণি জনাইছে সেয়া আমি পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। আচলতে এটা বিশেষ অঞ্চলত এজন ব্যক্তিৰ বিশেষ অৱদানৰ কাৰণেই সকলোৱে তেখেতক এনেধৰণে সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ পুষ্পবিলাস বৈকুণ্ঠ কেন্দ্ৰৰ পৰা। আৰু এইজন ব্যক্তি আচলতে মহম্মদ ইমৰান হুছেইন, তেখেত এটা নাম নহয়, এই অঞ্চলটোৰ কাৰণে এটা বিশেষ অনুষ্ঠান আৰু তেখেতৰ কৰ্মৰাজিৰ বাবেই ইয়াৰ জনতাই তেখেতক আজি এনেধৰণে সন্মান প্ৰদৰ্শন কৰিছে। আমি পোনপটীয়াকৈ সেয়া দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰোহণ আৰু মৈৰং ৰংগমঞ্চৰ উদ্যোগত মৰঙীবাসী ৰাইজে আজি এইজন ব্যক্তিক এনেধৰণে সন্মান প্ৰদৰ্শন কৰিছে। সমাজৰ প্ৰতি থকা অভূত অৱদান, শৈক্ষিক, সামাজিক, সাংস্কৃতিক বা ৰাজনৈতিক প্ৰেক্ষাপটত এইজন ব্যক্তিয়ে আগবঢ়াই যোৱা অৱদানৰ বাবেই আজি দিনটোত সকলোৱে আগবাঢ়ি তেখেতক সন্মান প্ৰদৰ্শনৰ কাৰণে চেষ্টা কৰিছে। আৰু এয়া সঁচাকৈ মানুহৰ সমাজত মানুহৰ বাবে আগবঢ়োৱা মহান অৱদানৰ ফল। আজি ৰাইজে মহম্মদ ইমৰান হুছেইন ডাঙৰীয়াক সন্মান প্ৰদৰ্শন কৰি প্ৰকাশ কৰিছে। মই পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ উদযাপন সমিতিৰ সম্পাদক আছে, মই তেখেতৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। আজি মহম্মদ ইমৰান হুছেইন ডাঙৰীয়া এটা নাম নহয়, এটা অনুষ্ঠান। আৰু এই বৃহৎ অঞ্চলবাসীয়ে তেখেতক আজি সন্মান প্ৰদৰ্শন কৰিছে তেখেতৰ কৰ্মৰাজিৰ বাবে। আমি আশা কৰিম তেখেতৰ ভৱিষ্যতৰ দিনবিলাক তেখেতৰ মানুহৰ হৃদয়ে হৃদয়ে থাকক। আজি কি ক'ব, আজিৰ দিনটোত কেনেধৰণে আগবাঢ়িছে আপোনালোক? আমি নথৈ আনন্দিত হৈছোঁ। মৰঙীৰ বিশিষ্ট ব্যক্তি, মৰঙীৰ সমাজ জীৱনত বিশেষভাৱে অৰিহণা যোগাই অহা আমাৰ অঞ্চলটোৰ এইগৰাকী ব্যক্তিক আমি আজি ৰাজহুৱাকৈ সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত আৰু উৎফুল্লিত। যিহেতু তেখেতে মৰঙীৰ সমাজ জীৱনত তেখেতৰ অৱদান আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেতে যথেষ্ট সংখ্যক কাম কৰিছে। মৰঙীৰ এনে এটা অনুষ্ঠান নাই যিটোৰ লগত তেওঁ জড়িত নাই। গতিকে সেইগৰাকী ব্যক্তিক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই আমি আনন্দিত হৈছোঁ। নিশ্চিত ৰূপত আচলতে এয়াই মই পুনৰ কৈছোঁ যে মানুহৰ সমাজত মানুহৰ বাবে আগবঢ়োৱা মহান অৱদান সন্মান প্ৰদৰ্শন কৰিছে এই অঞ্চলৰ ৰাইজে। আমিও তেখেতক ইয়াৰ পৰাই সন্মান জনাইছোঁ আৰু আদৰণি জনাইছোঁ আৰু ৰাইজৰ ওচৰলৈ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। ধন্যবাদ। সমিতিৰ সন্মানীয় সভাপতি মানস বলিদানক আমন্ত্ৰণ জনাইছোঁ। গ্ৰন্থ সমিতিৰ সন্মানীয় সভাপতি ৰেৱকান্ত সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাইছে। ইয়াৰ পাছত